আমি বাৰে বাৰে কৈ আছো যে তিনিচুকীয়াত ব্যাপক ৰূপত কাঠ আৰু কয়লাৰ সিন্ডিকেট চলে। ডিগবৈৰ পৰা মাৰ্ঘেৰিটাত ব্যাপক হাৰত এই সিন্ডিকেট চলাই আছে একাংশ লোকে, আৰু তাৰ পৃষ্ঠপোষকতা আগবঢ়াইছে মাৰ্ঘেৰিটাৰ বিধায়ক তথা ডিগবৈৰ বিধায়কে। আৰু এই লৈ বিভিন্ন সময়ত বাতৰি হৈছে, দুয়োগৰাকী বিধায়কৰ মাজত সংঘাতো হৈছে সিন্ডিকেটক লৈ। আনকি ডিগবৈৰ বিধায়ক সুৰেন ফুকনে মুকলিকৈ ফেচবুকত লাইভ কৰিছে, আৰু তাৰ পিছত তেওঁ সাংঘাতিক ধৰণে নিশ্চুপ আৰু আপোনাৰ মৌনতা অৱলম্বন কৰিছে। কিয়? কৰবাত দৰদাম মিলিল নেকি, ভাগটো কম বেছি হৈ আছিল নেকি? এতিয়া আমাৰ কথাটো হ'ল, এই যে সিন্ডিকেট চলাই আছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিকেইটা সমষ্টি, সেই সমষ্টিসমূহৰ অন্যতম মাৰ্ঘেৰিটা, অথচ সাংসদীয় সমষ্টিৰ যিজন প্ৰতিনিধি, MP, সাংসদ, মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেওঁ নকয়। আৰু আশ্চৰ্যজনক কথা হ'ল, ডুমডুমাৰ বিধায়ক বৰ্তমান মন্ত্ৰী ৰূপেশ গোৱালা, এগৰাকী চাহ জনজাতিৰ নেতা, তেওঁ নাজানে নেকি তেওঁৰ দায়িত্ব আছিল নে নাই, নে তেওঁ ভাগ পায়? এই কথাটো লাগে। কাৰণ তিনিচুকীয়াত ব্যাপক ৰূপত কাঠ কয়লাকে আদি কৰি বিভিন্ন ধৰণৰ সিন্ডিকেট চলি আছে। এই কথাবোৰ সময়ে সময়ে বাতৰি কাকতত প্ৰচাৰ হৈছে, সময়ে সময়ে বিভিন্ন নেতাই এই কথাবোৰ মুকলিকৈ কৈছে। আনকি জাতীয় পৰিষদৰ জগদীশ ভূঞাই প্ৰমাণ সহকাৰে আপোনাক ৰাইজক দেখুৱাই দিছে। তাৰ পিছতো কিয় নিয়ন্ত্ৰণ হোৱা নাই? আৰু এই সিন্ডিকেটৰ কাৰণে সাধাৰণ জনতাৰ জীৱনলৈ কি ধৰণৰ বিলাই বিপত্তি আহিছে, এই কথাবোৰ আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, প্ৰত্যেকেই জানে। তাৰ স্থানীয় একাংশ লোক ধ্বংস হৈ গৈছে, একাংশ যুৱক ধ্বংস হৈ গৈছে। গতিকে এই কথাবোৰ এজন মন্ত্ৰী হিচাপে গুৰুত্ব দিয়া উচিত নে অনুচিত? আৰু ৰূপেশ গোৱালা, আপুনিতো নিজে এজন চাহ জনজাতিৰ নেতা, গতিকে চাহ জনজাতিৰ নেতা হৈ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবলৈ গৈ, চাহ জনগোষ্ঠীৰ নিজৰ কথাবোৰ, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ আপুনি যি ধৰণে আপোচ কৰিছে, সিন্ডিকেটৰ ক্ষেত্ৰত নমনীয় স্থিতি অৱলম্বন কৰিছে, এই কথাটো আমি কম, বাৰে বাৰে কৈ থাকিম। এই কাৰণে কৈ থাকিম, আপোনাৰ দায়িত্ব আছিল এগৰাকী চাহ জনজাতি, চাহ মজদুৰৰ নেতা হিচাপে এই দায়িত্বটো আপোনাৰ আছিল। তিনিচুকীয়াক বচোৱাৰ দায়িত্ব আপোনাৰ আছিল, সিন্ডিকেট মুক্ত কৰাৰ দায়িত্ব আপোনাৰ আছিল, কিন্তু আপুনি পালন কৰা নাই। কিয়? আপুনি যদি ভাগ নাপায়, আপুনি যদি সিন্ডিকেটত জড়িত নহয়, তেতিয়াহ'লে তাৎক্ষণিকভাৱে ইয়াৰ বিৰুদ্ধে এটা ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আপুনি মন্ত্ৰী, আপুনি পাৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিন্ডিকেট, আৰু এই সিন্ডিকেটে কঙা কৰি পেলাইছে অসমৰ অৰ্থনীতি। তাৰ পিছতো কাৰো মাতবোল নাই, সংবাদ মাধ্যমৰ বৰ বিশেষ মাতবোল নাই, কোনো জাতীয় দল সংগঠনৰ মাতবোল নাই। মাজে মাজে মাতে আৰু ভাগ পালি মনে মনে থাকে। এনেকুৱা ধৰণৰ সন্দেহ সৃষ্টি হৈছে মানুহৰ মনে মনে। গতিকে এই কথাবোৰ ক্লিয়াৰ কৰক। তাৰ স্থানীয় জাতীয় দল সংগঠনেই হওক বা তাৰ স্থানীয় সাংবাদিকসকল, আপোনালোকে এই বিষয়টো ৰাজহুৱা কৰক, এই বিষয়টোৰ দৃষ্টি আকৰ্ষণ কৰক। এই বিষয়টো এই কাৰণে জৰুৰী, তাৰ স্থানীয় একাংশ লোক সিন্ডিকেটৰ পাকচক্ৰত পৰি বৰবাদ হৈ গৈছে। আৰু এই নিৰ্লিপ্ততা, নীৰৱতা, এই সম্পৰ্কেও কিন্তু অসমৰ সচেতন লোকে প্ৰশ্ন উত্থাপন কৰিছে, কিয় আপোনালোকে মনে মনে থাকে, কিয়? গতিকে আমাৰ স্পষ্ট কথা, ডিগবৈ মাৰ্ঘেৰিটাৰ সমষ্টিৰ বিধায়কসকলৰ মাজত সিন্ডিকেট কেন্দ্ৰিক যিবোৰ সংঘাত আগৰ পৰা চলি আহিছিল, আকৌ দুয়ো বুজাবুজিকে এই কাৰবাৰবোৰ কৰি থাকে। মন কৰক, সুৰেন ফুকনে নিজে ৰাতি গৈ সিন্ডিকেটৰ গাড়ীবোৰ দেখুৱাইছিল। তাৰপিছত কি হ'ল? ধৰিলেনে এখন গাড়ী? তাৰপিছত কি হ'ল? সিন্ডিকেটৰ ট্ৰাক পাছ কৰি দিয়া, অবৈধ কয়লা কঢ়িওৱা ট্ৰাক পাছ কৰি দিয়া, এই পিছে পিছে গৈ থকা গাড়ীবোৰৰ মানুহবোৰ কোন? চিনাক্ত হ'ল নে? চিনাক্ত কৰিলে নে? আপোনাৰতো দায়িত্ব আছিল সুৰেন ফুকন ডাঙৰীয়া, যদি আপুনি মেনেজ হোৱা নাই। কিন্তু তাৰ স্থানীয় একাংশ লোকে জনোৱা মতে আপুনি মেনেজ, আৰু সেইকাৰণে এতিয়া আপোনাৰ মাতবোল নাই। আপোনালোকৰ দৰদামক লৈ খেলি মেলি আছিল, সংঘাত আছিল, দৰদাম ঠিক হৈ গ'ল, এতিয়া সাংঘাতিক ভাল, এনেকে চলি আছে। সেইকাৰণে আমি মাননীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, আপোনাক অনুৰোধ কৰিছো, আপুনি এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰক। আপুনি এগৰাকী সন্মানীয় মন্ত্ৰী, আপুনি চাহ জনগোষ্ঠীৰ এগৰাকী সন্মানীয় নেতা, আৰু চাহ জনগোষ্ঠীটোৰ প্ৰতি, তিনিচুকীয়াৰ প্ৰতি আপোনাৰ দায়িত্ব আছে, আৰু এই দায়িত্বটো আপুনি পালন কৰক। নহ'লে ভাবি আপুনি তাত জড়িত আছে, আপুনি তাৰ ভাগ পায়। ধন্যবাদ। জয় অসম।